আশা কৰিছোঁ আপোনালোকৰ ভাল আৰু আপোনালোকক মোৰ নতুন এটি ব্লগত স্বাগতম জনালোঁ। আজি ঈদৰে প্ৰিপাৰেশ্যন চলি আছে। মই ৰেডি হোৱা নাই, মই এতিয়া ৰুম চাফা কৰি আছোঁ। এতিয়া লাহেকৈ ৰেডি হওঁ। মই ৰেডি হ'লোঁ আৰু এতিয়া ব্ৰেকফাষ্টটো কৰোঁ আমি। আৰু কালিতো কিবাকিবি দেখাইছোৱে বনোৱা, আৰু এতিয়া আম্মাই কিবাকিবি বনাই আছে, দেখাই দিওঁ আপোনালোকক। আম্মা কি বনাই আছে? পাৰাঠা বনাই আছে। এতিয়া ৰেডি আৰু অলমষ্ট পাৰাঠা, আৰু আম্মাই বনাইছে এইপিনি চিকেনৰ কুৰ্মা। তাৰপিছত ফিৰনি, এইটো ফিৰনি আৰু পুটিং কালিতো দেখাইছিলোঁ আপোনালোকক। আৰু এইটো আম্মাই বনাইছে কেক। এতিয়া খাম আৰু আমি। Ready? Ustu? Almost ready. The chicken. Amma's chicken kurma. কিয় বহি আছোঁ জানে? কাৰণ ব্ৰেকফাষ্টত ইমান হেভি ব্ৰেকফাষ্ট কৰিলোঁ, পাৰাঠা খালোঁ, চিকেনৰ কুৰ্মা খালোঁ, এতিয়া আৰু ইমান হেভি লাগিছে, সেইকাৰণে বহি আছোঁ। অলপ পিছত মই মোৰ দেউতাৰ ঘৰলৈ যাম আৰু যাব ওলাইছোঁৱে, অলপ পিছত যাম। তাৰপিছত আকৌ গধূলি মানুহ আহিব, সেইবোৰৰো প্ৰিপাৰেশ্যন কৰিব আছে। হেল্ল', ঈদ মুবাৰক। আপোনালোকে চবে আশীৰ্বাদ কৰক আৰু দোৱা দিয়ক। ঈদ মুবাৰক দিছে তাই। ঈদ মুবাৰক দিছে চবকে, আপোনালোকক। ঈদটো শেষ কৰিলোঁ, এতিয়া আকৌ ৰোজা মাহ দি থাকিব। চাই আছে মেকুৰীটো, চাই আছে ফটো চলিহে ভাল হয়। দেউতাহঁতৰ ঘৰৰ পৰা আহিলোঁ, যোৱাৰ সময়ত দেখাব নোৱাৰিলোঁ কাৰণ ইমান দৌৰা-দৌৰি হ'ল। দেউতাহঁতৰ ঘৰৰ পৰা এইমাত্ৰ আহিলোঁ, তাতে ভাত সাজ খালোঁ। আৰু সেয়াই আৰু। ফাৰহান, তুমি এবাৰ ঈদ মুবাৰক কৈ দিয়া। ঈদ মুবাৰক। ঈদ মুবাৰক আপোনালোক চবৰলৈ। ঈদ বুলি অলপমান ওলাই আহিছোঁ, এটা দুটামান বস্তু লাগিছিল, সেইখিনিও একেবাৰে কিনিয়ে লওঁ। কালি যে কাপোৰযোৰ কিনিব গৈছিলোঁ, এইযোৰে কিনি আনিছোঁ। এতিয়া মই পিন্ধি লওঁ, এতিয়া অলপ পিছত আলহী আহিব, ৰেডি হৈ লওঁ।
মই ৰেডি হৈ ওলালোঁ। মোৰ আকৌ কাপোৰযোৰ বৰ ভাল লাগিছে, কালাৰটো বিশেষকৈ। পাকঘৰলৈ আহিলোঁ এতিয়া বস্তুবোৰ ৰেডি কৰিবলৈ। এইবাৰ আকৌ বেছি ভিডিঅ' লোৱা নহ'ল, কাৰণ মানুহ বহুত আহিছিল আৰু কামত ব্যস্ত হৈ গ'লোঁ। তথাপিও আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।